সন্মানীয় সভাপতি মাজত সোমাই থাকিলো নহয় চিচি কৰি দিয়া নহ'লে ধন বাহাদুৰ থাপা তেখেতৰ আদৰণীয় সমিতিৰ সভাপতি সম্ভাষণ জনাইছে। ইয়াৰ পিছত মৰিঘাটি প্ৰাথমিকৰ সভাপতি শ্ৰী প্ৰাক্তন উপসভাপতি বিজয় কুমাৰ বড়ো তেখেতক এয়া এখন ফুলাম গামোচাৰে আদৰণি জনাইছে। ইয়াৰ আদৰণি সমিতিৰ সভাপতি আমাৰ লগত উপস্থিত আছে চৰ্দাৰ আতিয়ামিৰি বাপজন এখন ফুলাম গামোচাৰে আদৰণি জনাইছে। আদৰণি সমিতি প্ৰফুল্ল কুমাৰ দাস। আমাৰ মাজত উপস্থিত হৈছে ৰাজগড় প্ৰাথমিকৰ আমাৰ বুঢ়া বাপজন তেখেতক আদৰণি সমিতিৰ সভাপতিয়ে এখন গামোচাৰে আদৰণি জনাইছে। ইয়াৰ পিছত মামুনজুলি গাঁৱৰ প্ৰাথমিকৰ সভাপতি তেখেত উপস্থিত হৈছে পতাকা উত্তোলনৰ বাবে তেখেতক এখন ফুলাম গামোচাৰে আদৰণি জনাইছে প্ৰফুল্ল কুমাৰ দাসে। আদৰণি জনোৱা হৈছে। চামলগা খ প্ৰাথমিক তেখেতকো এখন ফুলাম গামোচাৰে আদৰণি জনোৱা হৈছে আদৰণি সমিতিৰ সভাপতি মহোদয়। আমাৰ লগত উপস্থিত আছে ফুলগুৰি প্ৰাথমিকৰ সভাপতি মহোদয় তেখেতকো এখন জাতীয় বস্ত্ৰ ফুলাম গামোচাৰে আদৰণি জনোৱা হৈছে। ইয়াৰ পিছত মাজুলী আমলগা প্ৰাথমিকৰ সভাপতি মহোদয় তেখেতো উপস্থিত হৈছে তেখেতক আমি এখন ফুলাম গামোচাৰে আদৰণি জনোৱা হৈছে। আমাৰ মাজত চামধৰাৰ হৈ উপস্থিত আছে নন্দ ব্ৰহ্ম তেখেতক এখন গামোচাৰে আদৰণি জনোৱা হৈছে। আদৰণি জনাইছে আদৰণি সমিতিৰ সভাপতি মহোদয়। তেখেতক এখন গামোচাৰে আদৰণি জনাব। দক্ষিণ আমলগাৰ হৈ উপস্থিত আছে নন্দ কুমাৰ দাস তেখেতকো এখন গামোচাৰে আদৰণি জনাবলৈ লৈছে। ভিডিঅ' কৰকচোন ভিডিঅ' কৰক। অপৰাধৰ দিনাখনত নাজানি পপিলে কৰে আন প্ৰতি নাহি তোমাৰ অপৰাধ ক্ষমা কৰি তুমি দয়াশীল হৈ মোকো ৰক্ষা কৰি ঘৰত প্ৰভু আনন্দ জয় শ্ৰী শ্ৰী ব্ৰহ্মৰূপী সনাতন ধৰ্ম। আমাৰ অতিকৈ শ্ৰদ্ধাৰ শ্ৰী শ্ৰী ব্ৰহ্ম সনাতন সংঘৰ সন্মানীয় বৈষ্ণৱ প্ৰাণ ভকতসকল,
হে আই মাতৃসকল, হে মোৰ চৰাৰ মোৰ যুৱক যুৱতীসকল, সৰ্বপ্ৰথমে আজি মই পবিত্ৰ অনুষ্ঠানৰ ধৰ্ম ধ্বজা পতাকাৰ স্থলী মূল স্থলীতেই থিয় হৈ পোনে পোনে সকলোৰে শ্ৰীচৰণত মোৰ আন্তৰিকতাৰে শ্ৰদ্ধা নিবেদন কৰিছোঁ। মোৰ ভক্তি ভৰা সেৱা আপোনালোকলৈ নিবেদন কৰিছোঁ। হে প্ৰভুসকল, আজি যি এক পবিত্ৰ অনুষ্ঠানত আমি উপনীত হৈছোঁ, এয়া আপোনালোকে নিশ্চয় উপলব্ধি কৰিব পাৰিছে। আমি বৰ দীঘলীয়া বক্তব্য ৰাখিব বিচৰা নাই। এই মুহূৰ্তত মই কেৱল ভগৱানৰ ওচৰতে প্ৰাৰ্থনা জনাম, ভগৱানৰ কথাহে ক'ম। সকলোকে একাধিক্ৰমে আমাৰ প্ৰতি প্ৰাথমিকৰ মোৰ শ্ৰদ্ধাৰ প্ৰতিখন পতাকাৰ স্থলীত থিয় হৈ থকা মোৰ সন্মানীয় শ্ৰদ্ধাৰ প্ৰতি প্ৰাথমিকৰ সভাপতি লোকে মই তেখেতসকলৰো অশেষ এই পতাকাস্থলীত থিয় হৈ আজি পতাকা উত্তোলন কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ কাৰণে মোৰ ভক্তি ভৰা সেৱা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। হে প্ৰভুসকল, আমি যি স্থলীত থিয় হৈছোঁ, এয়া এক পবিত্ৰ প্ৰথম দ্বিতীয় হৈ আছোঁ। এটা গোল চক্ৰৰ ভিতৰত আমি সকলোৱে থিয় দি আছোঁ। এই চক্ৰটোৱেই আমাক একতা বান্ধোন কৰি ৰাখিছে। শ্ৰী শ্ৰী ব্ৰহ্ম সনাতন সংঘ একোখনকৈ ধৰ্ম ধ্বজা পতাকা উত্তোলন কৰিবৰ কাৰণে প্ৰতিটো প্ৰাথমিকৰে একোটা উপায়ে পালন কৰিব ওলাইছোঁ। এক ব্ৰহ্ম দ্বিতীয় নাস্তিক ভগৱানৰ প্ৰাৰ্থনা জনাই আমি আমাৰ ধৰ্ম ধ্বজা উত্তোলন কৰিম। আমাৰ এক মহৎ উদ্দেশ্য, আমাৰ শ্ৰী শ্ৰী ব্ৰহ্ম সনাতন ধৰ্মটোৰ আমি যিসকল 22খন প্ৰাথমিকৰে আবদ্ধ হৈ আছোঁ, সকলোৰে মই সৰ্বপ্ৰথমেই ধৰ্ম ধ্বজা পতাকা উত্তোলন কৰাৰ প্ৰথমেই মই ভগৱানৰ কৃপা দৃষ্টিবৰ লগতে আমাৰ গোটেই বিশ্ব ব্ৰহ্মাণ্ডতেই
সকলোকে আহি আমাৰ এই নামঘৰ তথা বৈকুণ্ঠপুৰত আসন গ্ৰহণ কৰিব সবৰা জনাব শ্ৰী বৰ্ম সনাতন সংঘৰ কেন্দ্ৰীয় কমিটিৰ সভাপতি জিতেন বাবজনাই আসি দে হলিয়া হাই আসি দে না হলিয়া পালেইনে হয় হয় তুমি পালেই কৃষ্ণ ৰেকৰ্ডিং কৰিব দিছে ৰেকৰ্ডিং
হরি হে মৈত্ররূপে অবতার ভৈলা প্রথমত হে হরি হে হরি নাম সারি বেদ
কলিরকে কত হইবা কল কি অবতার কাটি মারি লেশক করিবা মুন্দা মারো হে কলিরকে কত হইব কল কি অবতার হে হরি কাটি মারি লেশক করিবা মুন্দা মার জয় রাম রাম ও হরি হে মৈত্র কুর্ম নর ইন্দ্র বামন রাম হরিদা বরা শ্রী রাম বুধ কল্কি নামে দয়াকৃতিরু ঋষা কৃষ্ণ তোজু পাবে
মায়ার পাশে ভালো ব্যাধে ধায়া রামক্রোধ ফুলকে দিখাই গোবিন্দে মোতি গোপালে কি গতি করিলে গোবিন্দে Ram Ram
হরি হরি ৰাখি দে বুলি কৈছে বেছি ভাল Vietnam.
তেখেত পৱন বৰাদেৱ